নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই বিশ্বজিৎ দাস এনিভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ ৰসৰাজক বৰঘৰত অপমান শীৰ্ষক এক বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু দৃশ্যাংশ দেখুৱাইছিলোঁ কিদৰে ভাষাৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তিক এক প্ৰকাৰে গছ লতাৰে আৱৰি ধৰিছিল আৰু সেই দৃশ্যাংশ আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ এনিভাৰতত তাৰ পাছতে দেখা পোৱা গৈছে যে একাংশই ততাতৈয়াকে কিছু চাফ চিকুণতা কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ সমান্তৰালকৈ এগৰাকী বাইদেউ আছে বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ এই চাফাই কেতিয়া কৰিছে চাফাই একেদিন কৰি আছে আপোনাৰ শুকুৰবাৰেও কৰিছে শনিবাৰেও কৰিছে কালি মই নাই অহা আজিও কৰিছে অলপ লেতেৰা আছিলে কিন্তু কৰি আছে এতিয়া চাফা গছ লতা আছিলে এনেতো দেখাত হেৰিয়ে হৈ আছে নিশ্চয়কৈ আমি কিছু দৃশ্যাংশ দেখুৱালে ভাষাৰ কাণ্ডাৰীসকল লোকপ্ৰিয় গোপীনাথ বৰদলৈ হওক লক্ষ্মীনাথ বেজবৰুৱাদেৱে হওক নাইবা যিসকল ভাষাৰ কাণ্ডাৰী আছে সেইসকলে আমাৰ ভাষাটোৰ কাৰণে জাতিটোৰ কাৰণে বহু কৰি গ'ল কিন্তু তাৰ পাছত কিয় এইদৰে একাংশই কেৱল মাত্ৰ এটা নিৰ্দিষ্ট দিনতহে এই স্থানত উপস্থিত হয় আৰু সেই বাতৰি আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ কাষতে আছে জনতা ভৱন য'ত বৰমূৰীয়াসকল থাকে য'ত আমাৰ ৰাজ্যখন চলোৱা নেতাসকল থাকে যিসকলে আমাক পৰিচালনা কৰে ৰাজ্যখন পৰিচালনা কৰে আৰু এইসকলৰ কাষতেই অৰ্থাৎ বৰঘৰতেই এক প্ৰকাৰে অপমান কৰা হৈছিল ভাষাৰ কাণ্ডাৰীগৰাকীক আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱালোঁ আৰু পুনৰ কৈছোঁ যে এনিভাৰত 24ৰ বাতৰি পঢ়াৰ পাছতে এইদৰে থৰকাচুটি হেৰাইছে বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু এইখিনি উল্লেখ কৰিব লাগিব যি ধৰণে চাফ চিকুণতা হ'ব লাগিছিল সেয়া কিন্তু গুৰুত্ব প্ৰদান কৰা হোৱা নাই কেৱল মাত্ৰ মানুহৰ চকুৰ সন্মুখত যাতে দায় সাৰিব পাৰি তেনে ব্যৱস্থাৰে কৰা পৰিলক্ষিত হৈছে আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক